নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে গুৰুত্বপূৰ্ণ এটা খবৰ খবৰটো আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা আপোনালোকে দেখিছে 5 ডিচেম্বৰ তাৰিখে আহিছে অফিচ মেমৰেণ্ডাম বিষয়টো হৈছে সাবমিশন অফ পেনশন কেसेस ইন সিঙ্গল পেনশন এপ্লিকেশন ফৰ্ম 6A ইন ৰেসপেক্ট অফ চেন্ট্ৰেল গভৰ্ণমেণ্ট ৰিটায়াৰিং অফিচিয়েলছ থ্ৰু ভৱিষ্য অৰ্থাৎ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা ৰিটায়াৰ কৰা কৰ্মীসকলে পেঞ্চনাৰসকলে 6A ফৰ্মখনৰ যে দাখিল কৰিব লাগিব অনলাইনত তাৰ সম্পৰ্কত দি আণ্ডাৰসাইন ইজ ডাইৰেক্টেড টু ৰেফাৰ টু দি OM নাম্বাৰ 55/13/2023 PNPWC Part 1 dated 15/10/2024 issued by DOPPW on the subject cited above copy attached 2 number point to sabo necessary changes to implement the changes entitled by use of this form 6A ফৰ্মক লৈ দিয়া হৈছে গুৰুত্বপূৰ্ণ কথাকিটা উল্লেখ কৰা হৈছে যে পেঞ্চনাৰ সকলে এতিয়া অনলাইনতে তেওঁলোকে 6A ফৰ্মখন পুৰাব লাগিব ফাৰ্স্ট পইণ্টটো হ'ল ই-সাইন ফৰ্ম 6A the e-sign form 6A by government employee after countersign from HOO will be forwarded to PAO, PFMS and shall be available for pensioner. Bank details page digitally signed EPPW with e-sign from 6A will be sent to CPAO. অৰ্থাৎ পেঞ্চনাৰ সকলে যিটো তেওঁলোকৰ অনলাইন ফৰ্মখন সাবমিট কৰিব 6A এই 6A ফৰ্মখন কেনেদৰে হায়াৰ অথৰিটিলৈ তেওঁলোকে প্ৰেৰণ কৰা হ'ব সেই সম্পৰ্কত দিয়া হৈছে ই-সাইন ফৰ্ম 6A সম্পৰ্কত দ্বিতীয়টো পইণ্ট চাব ইনক সাইন ফৰ্ম 6A the ink sign form 6A by government employees after countersign from HOO প্ৰথমতে যিটো ই-সাইন ফৰ্মখন কাউণ্টাৰসাইন হ'ব তাৰ পিছতে হ'ব ইনক সাইন ফৰ্ম 6A কাউণ্টাৰসাইন হৈ যোৱাৰ পিছত HOO ৰ পৰা will be forwarded to PAO বা PFMS লৈ ফৰৱাৰ্ড কৰা হ'ব and shall be available in pensioner bank detail page আৰু এখন bank detail pageত available হ'ব digitally signed EPPO and scan copy of the ink signed form 6A will be sent to CPAO তাৰ পিছত ফৰ্মখন digitally signed ফৰ্মখন CPAO লৈ প্ৰেৰণ কৰা হ'ব এটা তৃতীয়টো হৈছে bank undertaking the ink signed bank undertaking forwarded through HOO will be available in pensioners bank detail page এখন পেঞ্চনাৰৰ bank detail pageত bank undertaking এখন পোৱা যাব digitally signed EPPO and scan copy of the ink signed bank undertaking will be sent to CPAO আৰু এখন হেকত CPAO লৈ প্ৰেৰণ কৰা হ'ব 3 নম্বৰ পইণ্টটো চাব all PAQ users shall be verified these forms ensure compliance to above points prior to the submission of case or to the CPAO অৰ্থাৎ সকলো PAO ইউজাৰে ভেৰিফাই কৰাব লাগিব এই ফৰ্মখন compliance above point prior to the submission কৰাৰ আগতে